বোকাখাটৰ নুমলীগড় ধাবাৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ এখন দ্ৰুতবেগী ট্ৰেইলাৰে মহতিয়াই নিলে এখন অটোভানক চিচিটিভিত বন্দী হৈছে দুৰ্ঘটনাটোৰ এই শিহৰণকাৰী দৃশ্য AS05A C6320 নম্বৰৰ এই অটোখনক খুন্দিয়াই পলায়ন কৰে ট্ৰেইলাৰখনে ভয়ংকৰ দুৰ্ঘটনাত থিতাতে এজন লোকৰ মৃত্যু হয় গুৰুতৰভাৱে আহত হৈছে আন দুজন দুৰ্ঘটনাত মৃত্যু হোৱা লোকজন বোকাখাটৰ বৰাগাঁৱৰ চন্দন বৰা আহত মোহন দাস আৰু মহিপাল দাসক উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় JMCHলৈ ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰিয়ে ট্ৰেইলাৰ সহ পলায়ন কৰে চালকজনে চালকৰ সন্ধানত বা বাহনখনৰ সন্ধানত ট্ৰেইলাৰখনৰ সন্ধানত বোকাখাট আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান চন্দনে আৰু দাস ল'ৰাটো আৰু ড্ৰাইভাৰটোৱে গ'ল এইখনে গাড়ী নিং আমি তাক সেনেকৈ কওঁ মই তাৰ পৰিয়াল মাইকী মানুহ ঢুকাইছিলে আজি 20 দিন হৈছে তাকে সি কালি গৈছিলে মোৰ ওচৰৰ বাই চব্জি আনিবলৈ আজি যাম বাই ময়ো যাম নহয় একেলগে যাম সি আগবাঢ়িলে আমি কিতাপ পিছ পৰিলোঁ গাড়ীখন লগ নাপালোঁ মই মোনা চোনা লৈ পেলাই ওলাই আহিছিলোঁ এইখনতে যাং লগ নাপালোঁ এতে আগবাঢ়িলে তিনিটা ল'ৰা বাদুলি পৰা গাং আমি এনেকৈ এইখনকে লৈ পাওঁ তাতে এক্সিডেণ্ট হ'ল মানে এইপিনৰ পৰা গৈছিলে আৰু ছাইডৰ পৰা মানে ট্ৰাক এখন আহিছে বুলি ক'লে ট্ৰাকখনে ছাইডত মাৰিলে ইয়াৰ গাত ইমান দুখ নাই ই মানে ছাইডত লৈ গৈছে ৰাতিপুৱা টাইমটো হয়তো ট্ৰাকলা টোপনিও আহিব পাৰে আৰু সেইটো ক্ষেত্ৰত চাগে তেনেকুৱাই হ'ল আহি পেলাই মানে ছাইডত মাৰি দিলে মৰাৰ পিছত মানে এখন পৰি গ'ল পিছত যিজন বহি গৈছিলে তাৰ মাথা ফাটি লগে লগে স্পট দিলে ৰঙিয়াৰ কাউৰবাহাত সংঘটিত হৈছে এটি লজ্জাজনক ঘটনা সপ্তম শ্ৰেণীৰ ছাত্ৰীক বিদ্যালয়ৰ ভিতৰতে যৌন নিৰ্যাতনৰ অভিযোগ শিক্ষকৰ বিৰুদ্ধে ৰঙিয়াৰ সমীপৰ কাউৰবাহাৰ APJ আব্দুল কালাম হাইস্কুলত সংঘটিত হৈছে এই অতি নিন্দনীয় আৰু লজ্জাজনক ঘটনা বিদ্যালয়ৰ ভিতৰতে এগৰাকী সপ্তম শ্ৰেণীৰ নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিদ্যালয়খনৰ শিক্ষক হাইদাৰ আলীৰ বিৰুদ্ধে ঘটনাৰ পিছতে অভিযুক্ত শিক্ষকজন পলায়ন কৰিবলৈ জানিব পৰা হৈছে অভিযোগ অনুসৰি বিদ্যালয়ত পৰীক্ষা চলি থকাৰ সময়তে ছাত্ৰীগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ শিক্ষক হাইদাৰ আলীৰ বিৰুদ্ধে ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে বিদ্যালয় চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় স্থানীয় ৰাইজ উত্তেজিত হৈ বিদ্যালয়ত উপস্থিত হৈ অভিযুক্ত শিক্ষকক কঠোৰ শাস্তিৰ দাবী জনায় উল্লেখযোগ্য যে অভিযুক্ত শিক্ষক হাইদাৰ আলীৰ বিৰুদ্ধে ইতিপূৰ্বেও একেই ধৰণৰ অভিযোগ উত্থাপন হৈছিল বুলি প্ৰকাশ কৰে স্থানীয় ৰাইজে কিশোৰীগৰাকীৰ মাতৃয়ে কাউৰবাহা আৰক্ষী নিৰীক্ষণ চকীত দাখিল কৰিছে এজাহাৰ মোৰ ক্ষেত্ৰতো সি মাষ্টাৰে নহয় মোক এতিয়া বেলেগ একো নালাগে মোক তদন্ত লাগে মাষ্টাৰক কি কৰে কৰক মাষ্টাৰক হাজিৰ কৰক স্কুলত হাজিৰ কৰি কি শাস্তি দিয়ক আৰু সেইটো মোক বেছি লাগে আৰু হাইদাৰ ছাৰ হাইদাৰ মাষ্টাৰ এটা কাউৰবাৰ আজিৰ ঘটনা মোক মাইনা স্কুলৰ পৰা কান্দি গুচি গৈছে পৰীক্ষা নিদিলে গুচি যায় কাৰণে মোক ফোন কৰি কেনে কৈছে ছাৰে মোক এনেকুৱা কৰিছে আৰু মই লগ স্কুলতে আহিছোঁ আহি কিনে ছাৰহঁতক জনাইছোঁ কথাখিনি ছাৰহঁতে তথাপিতো হাইদাৰ মাষ্টৰক মাতি দিয়া নাই এতিয়ালৈকে হাইদাৰ মাষ্টৰ স্কুলত আহি উপস্থিত হোৱাই নাই আজি টিচাৰ সমাজে এনেকুৱা কাম কৰে আমি বৰ নিলজ্জ আমি ইয়াৰ পৰা বহুত দুখিত আৰু শিক্ষকৰ নামত এই যিখিনি কলংক চলি আছে আমি এইটোৱে ক'ব বিচাৰোঁ আমাৰ এইখন বিশেষকৈ স্কুল আৰু APJ আব্দুল কালাম এইখন স্কুলত যিখিনি টিচাৰ আছে একদম সুদূৰ মৰুভূমিত যাই পেলাই সিহঁতক ডিউটি দিব লাগে মোৰ এইখিনিয়ে ক'বলগীয়া নুমলীগড়ত কিশোৰীক যৌন নিৰ্যাতনৰ চেষ্টা কৰা আব্দুল আজাদ আলীৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ ঘৰ ঘেৰাও কৰিলে ক্ষুব্ধ ৰাইজে নুমলীগড়ৰ ৰজাবাৰীৰ লেটেকু চাপৰিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় এগৰাকী কিশোৰীক ঘৰত কোনো নথকাৰ সুযোগত আজাদ আলী নামৰ লোকজনে গাত হাত দিয়াৰ লগতে যৌন নিৰ্যাতনৰো অভিযোগ উত্থাপন হৈছে এই অভিযোগৰ পাছতে ৰাইজে আব্দুল আজাদ আলীৰ ঘৰ ঘেৰাও কৰে ইয়াকে লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আগতে বৰগৰিয়াত
সেম ঘটনা কৰি খেদন খাই আছে। খেদন খাই পেলাই ইয়াত আহি ইমান দিনৰ পৰা আমি হয়তো বহুতখিনি কথা কৰোঁ, কিন্তু আজি যোনটো ঘটনা হৈ গ'ল এইটো সহ্য কৰিব নোৱাৰি। আৰু আপোনালোকে এইটো একদম শুদ্ধ ব্যৱস্থা লৈ পেলাই ব্যৱস্থা কৰা, আমি ইয়াত থাকিব নিদিওঁ মানুহজনক। কেলে বৰগুৰিৰ পৰা সেম ঘটনা কৰি আজি এইটো মানে 2 নম্বৰ নহয়, সেইটো ধৰা পৰিছে, ধৰা পৰি খেদা খাই ইয়াত আহিছে। আকৌ মাজতো বহুতখিনি কৰিলে, কিন্তু সেইখিনিত মানে সেইখিনিত একো হোৱা নাই। আকৌ আজি ধৰা পৰিছে, কিন্তু আজি যদি আকৌ এৰ খাই কোনোবা ছোৱালীৰ লাইফ বৰবাদ হ'ব আছে। কিন্তু ধুবুৰীৰ তামাৰহাটত ভূমিকেন্দ্ৰিক সংঘাতত 3জনকৈ লোক আহত হৈছে। তামাৰহাটৰ উজান পেটলাত দুই পক্ষৰ মাজত এই আক্ৰমণ প্ৰতি আক্ৰমণৰ ঘটনা সংঘটিত হয়। চোকা অস্ত্ৰৰ আক্ৰমণত দুই ফৈদৰ মাজত 3জন গুৰুতৰভাৱে আহত। এটা পক্ষৰ জলিল শ্বেখ, আনটো পক্ষৰ আব্দুল মজিদ শ্বেখ আৰু সাদিক আলী শ্বেখ আহত হৈছে। দীৰ্ঘদিন ধৰি দুই ফৈদৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত চলি আছে। 3জনকে তামাৰহাটৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বিবনমান ভূমিত নিৰ্মাণ কৰা গৃহটো আনটো পক্ষই অগ্নিসংযোগ কৰে। আজি ৰাতিপুৱা খুৰাটোই ক্ষেত্ৰত গৈছে। যোৱাৰ লগে লগে আমি বাহিৰত ঘৰৰ বাহিৰত বহি আছোঁ। ৰাতিপুৱাই ডিউটিত যাম ওলাইছোঁ। ওলোৱাৰ পিছত ককাটোই গৈছে। যোৱাৰ লগে লগে সিহঁতে গোটেইবিলাক ধৰি চুৰি মাৰি দুটা খুৰাকে চুৰি মাৰিছে। সিহঁতে এনে ভূঞত ক্ষেত্ৰত গৈছে। মাৰাৰ লগে লগে তাৰপিছত সিহঁতে লগে লগে ঘৰটোত আমি তাত 107 FIR কপি আমাৰ লগতে আছে, থানাতো আছে। তাৰপিছত সিহঁতে মাৰি থৈ লগে লগে সিহঁতে তাৰ ছোৱালী তটত উঠালে। আমি পিছত গৈ আছোঁ, এনেকুৱা হাল্লা বাজিছে। আমি পিছে পিছে গৈ আছোঁ যে কি হৈছে তাত। গৈ আছোঁ, যোৱাৰ পিছত গৈ নাপাওঁতে সিহঁতে পৰি ফ্লাট হৈ লয় আৰু তাত যোৱাই নাই আমালোকে। এগৰাকী দৃষ্টিহীন মহিলা ক্ৰিকেটাৰক লৈ মুখ্যমন্ত্ৰীৰ প্ৰশংসা ভৰা টুইট। ভাৰতীয় দৃষ্টিহীন মহিলা ক্ৰিকেট দলত অনবদ্য প্ৰদৰ্শন আগবঢ়োৱা নগাঁৱৰ হিমু দাসক লৈ মুখ্যমন্ত্ৰীৰ পোষ্ট। অদম্য ইচ্ছা শক্তিৰে জগত জিনিব পাৰি, এই কথা নগাঁৱৰ হিমু দাসে পুনৰ সত্য প্ৰমাণিত কৰিলে। হিমুৰ অক্লান্ত পৰিশ্ৰম, দৃঢ় মনোবল আৰু লক্ষ্য প্ৰাপ্তিৰ দিশত কৰা দুৰন্ত যাত্ৰাই ভাৰতীয় দৃষ্টিহীন মহিলা ক্ৰিকেট দলৰ বিশ্বজয়ৰ ইতিহাস ৰচিলে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দলৰ আনসকলৰ লগতে হিমু দাসে বাৰ্তালাপত মিলিত হৈছিল। দৃষ্টিহীন মহিলা ক্ৰিকেটাৰ হিমু দাসক এক্স যোগে অভিনন্দন জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি মধ্য অসমত প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। নগাঁও জিলাৰ কামপুৰৰ লুটুমাৰী বনাঞ্চলত প্ৰশাসনৰ বৃহৎ উচ্ছেদ। 5,962 বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ। লুটুমাৰী বনাঞ্চলত বেদখলকাৰী 2070টা কেঁচা ঘৰ আৰু 192টা পকী ঘৰ উচ্ছেদৰ লক্ষ্য লৈ প্ৰশাসনে পুৱাৰে পৰাই চলাইছে উচ্ছেদ অভিযান। অৱশ্যে উচ্ছেদৰ পূৰ্বে সহস্ৰাধিক পৰিয়ালে নিজৰ ঘৰ ভাঙি এৰিছে ভূমি। ঘৰৰ সমান্তৰালকৈ প্ৰশাসনে উচ্ছেদ কৰিলে 9 নম্বৰ খেৰণী মাজগাঁও মছজিদ। ইপিনে অপ্ৰীতিকৰ পৰিস্থিতিৰ আশংকাত মোতায়েন কৰা হৈছে বৃহৎ নিৰাপত্তাৰক্ষীৰ দল।